প্ৰাইজটো পৰে কিমান ইছৰা মোৰ চববোৰে লৌ লাগিব কেনেকৈ নমস্কাৰ মই বিকাশ দাস আপুনি মোক চাই আছে শুনি আছে অসমীয়া কথাৰ ব্যস্ততা অনুষ্ঠানটোত আজি মোৰ লগত উপস্থিত আছে অসমৰ এটা জনপ্ৰিয় চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক চক্ৰবেহুৰ সুকন্যা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ যেহেতু আমাৰ অনুষ্ঠানটোৰ নাম ব্যস্ততা সেইবাবে আপোনাক প্ৰথমেই সুধিব লৈছোঁ এই কোভিডৰ সময়ত আপুনি কেনেদৰে ব্যস্ত হৈ আছে কোভিডৰ সময়ত কেনেদৰে ব্যস্ত বুলি ক'লে বৰ্তমানটো চিৰিয়েলখনত ব্যস্ত হৈ আছোঁ বাৰু লগতে ঘৰুৱা কাম কাজতো ব্যস্ত হৈ আছোঁ যিহেতু তেনেকুৱা কণ্ডিশ্যন হৈ আছে গোটেই দেশখনতে গোটেই পৃথিৱীতে গতিকে আগতে আমি যিমানখিনি কাম কৰিছিলোঁ এতিয়া তাৰমানে কামৰ পৰিমাণ বাঢ়ি গৈছে মানে কৰা কামকে বাৰে বাৰে কৰিব লগা হোৱা নিচিনা মানে হাতখন যদি আগতে 4 বাৰ ধুইছিলোঁ এতিয়া হাত ধুব লাগে কমেও মানে দিনটোত আধা ঘণ্টাৰ মূৰে মূৰে সেই তেনেকুৱা ধৰণৰ সকলো ক্ষেত্ৰতে তাৰমানে বাচন বৰ্তনৰ ক্ষেত্ৰতে হওক বা অন্যান্য আমি যিখিনি বস্তু ব্যৱহাৰ কৰি থাকোঁ তেনেকুৱাই হওক গতিকে কাম বহুত বাঢ়ি গৈছে সেইবোৰো ব্যস্ততা লগতে কামৰো ব্যস্ততা যিহেতু আপুনি কৈছে চক্ৰবেহুখনৰ কথা ওলাইছে আপুনি শ্বুটিঙত ব্যস্ত হৈ আছে হয় এইখনৰ বিষয়ে অকণমান ক'ব নেকি হয় এইখন আচলতে থ্ৰিলাৰ হয় ৰহস্যধৰ্মী চিৰিয়েল ইয়াৰ আগতে ৰং চেনেলতে হওক বা অন্যান্য চেনেলতো হওক মানে ৰহস্যধৰ্মী চিৰিয়েল হোৱা নাছিল মোৰ বোধেৰে এইখনেই প্ৰথম গতিকে মানুহে আঁকোৱালি লৈছে খুব ধুনীয়াকৈ তথাপিও আমাক মানে কুৱেশ্যন কৰিছে এনেধৰণে যে কি হ'ব মানে সঁচাকৈ মানে কেৰেক্টাৰবোৰৰ লগত জড়িত যিবোৰ ষ্টৰি আছে সেইবোৰৰ লগত তেওঁলোকে মানে এতিয়াই কি হ'ব জানিব বিচাৰি আছে মানে এইখন যিহেতু ৰহস্যধৰ্মী চিৰিয়েল গতিকে তাৰ বাবে ৱেইট কৰিব লাগিব জানিবৰ কাৰণে যে যিকোনো এটা ষ্টৰি এটাৰ লগত ৰিলেটেড হৈ আছে বা তাৰ লগত অন্যান্য শাখা প্ৰশাখা আছে গতিকে সেইবোৰ ফুল খাবলৈ গোটেইবোৰ এটা গণ্ডিত আহিবৰ কাৰণে সময় লাগিব আৰু সেইখিনি ধৈৰ্য সহকাৰে ধুনীয়াকৈ আপোনালোকে যেনেকৈ মৰম দি আছে তেনেকৈ মৰম দি থাকিলে আমি আশা কৰিছোঁ চিৰিয়েলখন আপোনালোকে আঁকোৱালি ল'ব দৰ্শকসকলে ইতিমধ্যে আঁকোৱালি লৈছে হয় 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 যিহেতু এইখনৰ কথা ওলাইছে আপোনাৰ বৰ্তমান শ্বুটিং চলি আছে হয় মই শ্বুটিং স্পটতে আছোঁ এতিয়া হয় যিহেতু আপোনাৰ শ্বুটিং চলি আছে শ্বুটিঙত ঘটা আপোনাৰ লগত এনে এটা ঘটনা যিটো আপোনাৰ মনত থাকিব তেনেকুৱা কিবা ঘটনা ঘটিছে নেকি শ্বুটিঙত ঘটা এইকেইদিনত এনেতো নৰ্মেলিয়ে চলি আছে বাৰু কিন্তু তেনেকুৱা বুলি ক'লে এতিয়া ক'ব নোৱাৰিম আমি এইখনৰ লগত জড়িত এটা এক্সপিৰিয়েঞ্চ আমাৰ লাইফ টাইম মনত থাকি যাব সেইটো হ'ল যে আমি ৰাতি শ্বুটিং কৰিছিলোঁ আৰম্ভণিতে আমাৰ কল টাইম আছিলে ৰাতি 7টা বজাত আৰু পেকআপ টাইম আছিলে ৰাতিপুৱা 4টা কেতিয়াবা 5টা কেতিয়াবা 6টা তেনেকৈ আমি হোল নাইট কাম কৰিছিলোঁ এইটো এটা নতুন এক্সপিৰিয়েঞ্চ আৰু মানে খুব ভাল লগা শিহৰণকাৰী মুহূৰ্ত আছিলে আমাৰ কাৰণে আমি মানে আৰম্ভণিতে চিৰিয়েলখনত কিছুমান কাৰবাৰ দেখুওৱা গৈছিলে যিবোৰ ফল্ছ হয় একচুৱেলি দৰ্শকে ইতিমধ্যে গম পাইছে যে কিছুমান মানে যিটো প্ৰণয় বুলি যিটো কেৰেক্টাৰ আছে সেই কেৰেক্টাৰটোৰ লগত জড়িত চৰিত্ৰ মানে তেখেতৰ মাক তেওঁলোকে কিছুমান কল্পনা কৰি মানে ফেক বস্তু দেখুৱাইছিলে বা ভয় খুৱাবৰ কাৰণে সেই কাৰবাৰবোৰ কৰিবৰ কাৰণে আমি ৰাতি শ্বুটিং কৰিছিলোঁ ৰাতি 7টাত কল টাইম আমি জেনেৰেলি আমাৰ কি হয় ৰাতিপুৱা 7টাত কল টাইম থাকে আমি ৰাতিপুৱাই আহি সন্ধিয়া গুচি যাওঁ শ্বুটিঙৰ পৰা কিন্তু আমি ইয়াতে ৰাতি গোটেই ৰাতি কাম কৰি ৰাতিপুৱা যাওঁ আকৌ দিনৰ ভাগত শুই থাকোঁ তেনেকুৱা হৈছিল আপোনাৰ আপোনাৰ পৰিচয় মোৰ নাম চিমিতা মোৰখন নুনমাটি গুৱাহাটী আৰু মোৰ ঘৰত মা দেউতা ভাইটি আছে মই বৰপেটালৈ বিয়া হৈছোঁ মোৰ হাজবেণ্ডৰ নাম ধ্ৰুৱজ্যোতি কাশ্যপ এইখিনিয়ে আৰু মই এক্টিং কৰি ভাল পোৱা কামটোৱে মোৰ প্ৰফেশ্যনেল হিচাপে লৈছোঁ পঢ়া শুনা কৰিছিলোঁ গুৱাহাটীতে আমাৰ ঘৰৰ ওচৰতে ৰিফাইনাৰী হাইস্কুল তাৰ পৰা মই স্কুলিং কৰিছোঁ তাৰপিছত গুৱাহাটী কলেজ আমাৰ ঘৰৰ ওচৰতে খুব ভাল কলেজ এখন তাৰ পৰা কৰিছোঁ তাৰপিছত JB ল কলেজত কৰিছিলোঁ তাৰ পৰা থিয়েটাৰ গ'লোঁ নাটকৰ লগত জড়িত হ'লোঁ এনেকৈ আজি আপুনি থিয়েটাৰ গ'লোঁ নাটক আপোনাৰ জীৱনৰ কোনখিনি সময়ত টাৰ্ণিং পইণ্ট বুলি ভাবে টাৰ্ণিং পইণ্ট বুলি ক'লে মোৰ মায়ে দুখন ফটো নন্দিনী অফিচত দি আহিছিলে মানে এডভাৰটাইজ পাই তাৰপিছত সেই ফটোখিনি দেখি পেলাই এটা কম্পিটিশ্যন হৈছিলে নন্দিনী কভাৰ গাৰ্ল বুলি মই গম নাপাওঁ মায়ে কিমান চনৰ কথা চনটো আপোনাৰ মনত এইটো 2008ৰ কথা বহুত আগৰ কথা
তাৰপিছত মায়ে মানে গম নোপোৱাকৈ দি আহিছিলে তাৰপিছত মই তাৰ এদিন মানে এমাহ পিছত আৰু তাত নন্দিনীত কভাৰ গ'লোঁ তাত সেই কণ্টেষ্টটোত তাৰমানে বহুত ছোৱালীয়ে পাৰ্টিচিপেট কৰিছিলে তাৰপিছত মই দেখিলোঁ যে তাত মোৰ ফটো ওলাইছে কিবা 5,000 নে কিমানৰ মাজৰ পৰা চিলেক্ট কৰি পেলাই তাত ওলাইছে আৰু তাৰপিছত তাৰ নেক্সট মাহত তাৰ পৰা আকৌ বাছি ওলাইছে তেনেকৈ কমাই নি আছে প্ৰথমতে 100 তাৰ পৰা 50 তাৰ পৰা 12 আৰু যি 12 গৰাকী আছিল তাতো মই আছিলোঁ চিলেক্ট কৰিছিলে সেই 12 গৰাকীক লৈ তেওঁলোকে এটা কণ্টেষ্ট পাতিছিলে আকৌ হেৰি কৰি মানে যেনেকৈ ৰেম্প ৱাক হয় বা সাজপাৰৰ প্ৰতিযোগিতা বা যিখিনি আমাৰ কৰে আৰু কভাৰ গাৰ্লৰ কাৰণে তেওঁলোকৰ যিখিনি নিয়ম আছিলে কৰিছিলে তেতিয়া তাতো মই পাইছিলোঁ সেইটোৱে মই ভাবোঁ মোৰ লাইফৰ টাৰ্ণিং পইণ্ট আছিলে আৰু সেইটোৰ পৰাই লাহে গোটেইবোৰ গৈছে তাৰ লগতে আৰু এটা কথা মই স্কুলত পঢ়ি থাকোঁতে মোৰ এজন ছাৰ তেখেত ইংলিছৰ ছাৰ আছিলে সিনহা ছাৰ তেখেতে কৈছিলে যে চিমি তুমি তোমাৰ মানে ডান্স কৰিব পৰা কেপাচিটি থকা নিচিনা লাগে তুমি ডান্স স্কুলত মানে এডমিশ্যন ওলোৱা কিয় ছাৰহঁতৰ এখন স্কুল আছিলে তাত মই কথকত এডমিশ্যন লৈছিলোঁ তেনেকৈ অলপ গৈ তাৰপিছত নাটকৰ লগত জড়িত হৈছিলোঁ নৰেন পাটগিৰি ছাৰৰ দ্বাৰা তেখেতে নাটকৰ প্ৰতিটো মানে ষ্টেজত কেনেকৈ খোজ দিব লাগে কেনেকৈ কথা ক'ব লাগে এভৰিথিং তেখেতে শিকাইছিলে গতিকে বহুত মানুহৰ অৰিহণা থাকে আৰু লগতে মা দেউতাৰো আছেই মা দেউতাই যিমানখিনি ছাপোৰ্ট কৰে আপুনি প্ৰথমে আপোনাক দৰ্শকে কিহৰ দ্বাৰা আপোনাক চিনি পাইছিল বুলি আপুনি ভাবিছে দৰ্শকে কেনেকৈ চিনি পাইছে সেইটো মই গম নাপাওঁ সেইটো দৰ্শকক সুধিব লাগিব মোক মই চিনি পায় নে নাপায় এতিয়া সঁচাকৈ নিশ্চয় পায় সকলোৱে পায় যিহেতু ময়ো ইণ্টাৰভিউটোৰ লোৱাৰ আগত আপোনাৰ কথা কৈছিলোঁ লগত বা ঘৰৰ মানুহ তেতিয়া আপোনাক চিনি পায় সকলোৱে কৈছিলে আপোনাৰ যে আপোনাক আৰু বিচাৰিছিলোঁ যিহেতু চক্ৰবেশখন প্ৰথমে আপোনাৰ কথা ওলাইছিলে আৰু মই আপোনাক কণ্টেক্ট কৰিব পৰা নাছিলোঁ লাষ্টত পালোঁ ভাল লাগিছে আৰু তাকে আপোনাৰ অভিনয়ৰ বাহিৰে আপুনি কি কৰি ভাল পায় অভিনয়ৰ বাহিৰে মই লিখি ভাল পাওঁ লিখাত মোৰ অকণমান চখ আছে তাৰপিছত মই বহুত কাম কৰিয়ে ভাল পাওঁ কিন্তু কিছুমান কাম কৰি বেয়া পাওঁ মানে ঘৰুৱা কামবোৰ কৰি মই ইমান ভাল পাওঁ যদিও কৰিবলৈ বাধ্যত পৰি কৰিব লাগে কৰোঁ কিন্তু মানে সেয়া বাচন ধোৱা কাপোৰ ধোৱা এইবিলাক কৰি মানে ইমান এটা ভাল নাপাওঁ কিন্তু কৰোঁ আৰু কৰিব লাগে কাৰণে কি হয় হয় কৰোণাৰ সময়ত ঘটা এনে এটা ঘটনা যিটো আপোনাৰ সদায় বাবে মনত থাকিব এনেকুৱা কিবা ঘটনা আছে কৰোণাৰ সময়ত ঘটা প্ৰথম কথা যিখিনি সময়ত বেমাৰটো বা সেই সময়খিনি চলি আছিলে সেইখিনি সময়ত যিখিনি SOP দিয়া হৈছিল বা যিখিনি মানে প্ৰট'কল দিয়া হৈছিলে মই একদম পুৰি ফ'ল' কৰিছোঁ মই আনকি প্ৰথম যেতিয়া মানে 45 ডেজ লাহে মানে 7 দিনৰ পৰা 14 দিনৰ পৰা 21 দিন লকডাউন দিছিলে একেবাৰে আৰম্ভণিতে মই দুৱাৰখনৰ পৰাও বাহিৰ হোৱা নাই মোক মানে পিছত জোকাই আৰু যে দুৱাৰখন খুলিও বাহিৰ হোৱা নাই ইমান ভয় নাই মৰিবলৈ ভয় নহয় একচুৱেলি কিন্তু যিখিনি নিয়ম যিখিনি দ্বাৰা আনৰো অপকাৰ হ'ব পাৰে বা সেইখিনি মই একদমেই কৰা নাছিলোঁ আৰু যিখিনি নিয়ম আছিলে গতিকে মই ঘৰৰ ভিতৰতে আছিলোঁ একদম আৰু কাৰোবাৰ লগত কথা পাতিব লগা হ'লে ফোনেৰে পাতিছিলোঁ গতিকে ইমান বেছি একো নাই কিন্তু মোৰ হাজবেণ্ডে সেইখিনি সময়ত খুব ধুনীয়া ৰান্ধি মোক খুৱাইছিলে সি খুব ভাল ৰান্ধে আৰু সেইখিনি সময়ত মোক খুৱাইছিলে আৰু এইখিনি মনত আছে যে হাজবেণ্ডে হওক মানে কিছুমান বস্তু দুখীয়া মানে ডনেট কৰিছিলে বা হেৰি কৰিছিলে সেইখিনি যিখিনি আৰু আমি যিমানখিনি কৰিব পাৰিছোঁ সিমানখিনি কৰিছিলোঁ সেইখিনিয়ে মনত থকা কথা আৰু কিন্তু বিশেষভাৱে বুলি ক'লে তেনেকুৱা একো নাই বৰ্তমান সময়ত যিহেতু সকলোৱে জ্ঞাত যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো এটা বিকল্প পৰীক্ষা নহয় বা এটা বিকল্প পদ্ধতিৰে বাছনি কৰা হৈছে আৰু ৰিজাল্ট দিছে প্ৰথমবাৰৰ বাবে সকলোৰে বাবে এটা মনত থাকিবলগীয়া ঘটনা বুলি কৈছোঁ আৰু এইটো এই বিষয়ে আপুনি কি ক'ব আপোনাৰ যথেষ্ট অনুৰাগী আছে তেওঁলোকে আপোনাৰ পৰা জানিব বিচাৰিব এই বিষয়ে কি কয় আপোনাৰ এইটোৱে ক'ম যে মানুহ সঁচাকৈ পৰিস্থিতিৰ পৰিস্থিতিয়ে যেনেকৈ যিফালে নিয়ে মানুহ সেইফালে যাবলৈ বাধ্য হৈ যায় আমি হাজাৰ কওঁ যে মই অমুক সময়ত অমুকলৈ যাম কিন্তু যদি পৰিস্থিতিয়ে নিবিচাৰে তেতিয়াহ'লে সেইটো সম্ভৱ নহয় মেট্ৰিক পৰীক্ষা বুলি ক'লে সকলোৰে এটা ইম'চন হয় অকল ষ্টুডেণ্টৰে নহয় পৰিয়ালটোৰ লগত জড়িত অমহী
কোনোবা এটা এজন ছাত্ৰ বা ছাত্ৰীক লৈ বহুত আশা কৰি থাকে কিন্তু আজি কিছুমান ৰিজাল্ট দিছে মেট্ৰিকৰ আজি হয়তো CBSE দিছে নেকি নহয়নে তাকে কিন্তু সেই যিটো হেঁপাহ সিমানখিনি সেইবোৰ ম্লান কৰি গৈছে কিন্তু আমি যিহেতু পৰিস্থিতিৰ দাগ আমি উপায়ো নাই মানি ল'ব লাগিব তাকে আৰু দৰ্শকসকলকো জনাওঁ যে আপোনালোকে যিসকলে এইবাৰ উত্তীৰ্ণ হৈছে তেওঁলোকক হতাশ নকৰিব যিহেতু মই দেখিছোঁ আমাৰ হতাশ কৰে দৰ্শক যে পৰীক্ষা দিবলৈ নাপালে পৰীক্ষা নিদিয়াকৈ পাছ কৰিছে বা কিবা কিবি তেনেকুৱা যথেষ্ট মই দৰ্শকসকলক ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে এনেদৰে হতাশ নকৰিব ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে অনুপ্ৰাণিত কৰক যে তেওঁলোকে আগলৈ গৈ এটা ভাল এজন সুদক্ষ লোক হৈ থিয় হ'ব পাৰে আমাৰ সমাজখনৰ বাবে সেইটোৱে বিচাৰোঁ হয় মানে পঢ়া আচলতে চাবা মানে কি হয় পঢ়া শুনা কৰা মানুহে যে এজন ভাল মানুহ হ'ব সেইটো আমাৰ বহুত ক্ষেত্ৰত বহুত উদাহৰণ আছে তেনেকুৱা যে বহুত ভাল ডিগ্ৰী থাকে কিন্তু ব্যৱহাৰ পাতি বেয়া ব্যৱহাৰিক জ্ঞান নাজানে বা সমাজত কিদৰে চলিব লাগে সেই জ্ঞানখিনি নাথাকে কিন্তু এনেকুৱা কিছুমান মানুহ যিখিনি হয়তো ডিগ্ৰী নাই কিন্তু পৃথিৱীখনত চলিবলৈ বা আমি যিখিনি জ্ঞান বুলি কয় জ্ঞান আৰু শিক্ষাগত অৰ্হতা সম্পূৰ্ণ দুটা বেলেগ বস্তু গতিকে জ্ঞানখিনিৰ কাৰণে শিক্ষা নালাগে আৰু শিক্ষা থাকিলেই যে জ্ঞান থাকিব সেইটো কথা নহয় গতিকে পৰীক্ষা বোলা বস্তুটো এটা নম্বৰ বা এটা মাৰ্কছ কেৰি কৰা হেৰিহে গতিকে এজন ভাল মানুহ হ'বলৈ পৰীক্ষাৰ প্ৰয়োজন নাই মই ভাবোঁ তেনেকৈ গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এজন ভাল মানুহ হ'বলৈহে যত্ন কৰাটো উচিত পৰীক্ষাত ভাল নম্বৰ মানে গোটোৱাৰ কষ্ট কৰাতকৈ সেইটো কষ্ট কৰাতকৈ এজন ভাল মানুহ হ'বলৈহে কষ্ট কৰাটো আপুনি অনলাইন শ্বপিং কৰে কৰোঁ কম আপুনি অনলাইন শ্বপিং কৰাৰ সময়ত আপোনাৰ কি কৰে প্ৰডাক্টটো চাই থকাৰ সময়ত প্ৰাইচটো পৰে কিমান দাম বহুত দাম নলওঁ আপোনাৰ কেতিয়া খং উঠে বেছিকৈ আৰু খং উঠিলে কি কৰে খং মোৰ কেতিয়া উঠে মই নিজে গম নাপাওঁ খংটো উঠিলেহে গম পাওঁ মোৰ খং উঠিছে আপুনি খং উঠিলে কি কৰে খং উঠিলে মই শুই থাকোঁ মানে মোৰ কি হয় জানেনে মানে মোৰ যদি খং উঠিছে সেইখিনি সময়ত যদি মই ৰেষ্ট লওঁ লাহে লাহে মোৰ খংটো কমি যায় কিন্তু সেইখিনি সময়ত যদি মোক কোনোবাই কি হয় ঘৰত থাকিলে বেছি খং কৰা কৰি আৰু হাজবেণ্ডৰ লগতে হয় আৰু সি তাৰ লগত কেতিয়াবা খং উঠিলে সি যদি মোক মানে খং উঠা টাইমখিনি যদি কিবা কথা সুধে তেতিয়া মোৰ আৰু খংহে উঠি যায় কিন্তু সেইখিনি সময়ত যদি মই অকণমান মানে ৰিলেক্স হ'বলৈ পাওঁ যে খং উঠি আছে অকণমান নিজে ৰৈ পেলাই তেতিয়া অট'মেটিক মোৰ মানে খংটো নোহোৱা হৈ যায় আৰু একচুৱেলি মানে নিজক বুজাবলৈ সেই সময়খিনি পাব লাগে মই যে ছাবজেক্টটো কি হৈছে কিহৰ কাৰণে এনেকুৱা হৈছে হ'ব একো নাই এনেকুৱা হ'লে নিজক বুজাব পাৰিলে হৈ যায় যিহেতু বৰ্তমান সময়ত আপোনাৰ লগত যিহেতু বৰ্তমান সময়ত চেলফিৰ যুগ বুলি কওঁ আজিকালি মোবাইলত ফটো উঠাৰ যুগ বৰ্তমান সময়ত যিহেতু আপোনাৰ অনুৰাগী যথেষ্ট আছে আৰু অনুৰাগীসকলে যেতিয়া আপোনাক লগ পায় যদি কয় বা আপোনাৰ চাওঁ আপোনাৰ যিবিলাক অভিনয় চাওঁ মই ভাল পাওঁ আপোনাৰ অভিনয় চাই আপোনাৰ লগত এখন চেলফি উঠিবলৈ আহিছোঁ উঠিব পাৰিম নেকি তেতিয়া আপোনাক সোধে তেতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা হয় সেইটো সঁচাকৈ খুব ভাল অনুভৱ আচলতে এই যে আৰ্টিষ্ট বুলি কয় আৰ্টিষ্ট শব্দটো শিল্পীসকল একমাত্ৰ অনুৰাগীৰ কাৰণেহে শিল্পী শব্দটোৰ গৰাকী হ'ব পাৰে মই যে শিল্পী শব্দটোৰ গৰাকী হৈছোঁ সেই অনুৰাগীসকলৰ কাৰণে তেওঁলোক যদি নাই মই জিৰো গতিকে তেওঁলোক যদি আগবাঢ়ি আহিছে মোৰ ওচৰত ফটো উঠিবলৈ সেইটো মোৰ প্লেজাৰ হয় মানে তেওঁলোকৰ নহয় তেওঁলোকে হয়তো ইমানখিনি আশা কৰে বা ফটো উঠি ভাল লাগে বা ভাল পাইছোঁ বুলি কয় তেওঁলোক আহে কিন্তু সেইখিনি মোৰ কাৰণেহে বহুত বেছি তেওঁলোকৰ তুলনাত মোৰ কাৰণেহে বহুত বেছি আগ্ৰহৰ মোৰ কাৰণেহে বহুত বেছি ভাল লগা কথা কাৰণ তেওঁলোক যদি নাথাকে আমি জিৰো যিটো মই কিছুমান দৰ্শকসকলে অনুষ্ঠানটো ভাল সম্পৰ্কে দুটামান ভেবিলে কৈছোঁ যে মোক প্ৰতিযোগীগৰাকী দৰ্শকসকলে আপোনাক সুধিব বিচাৰিছোঁ খোৱা বস্তুৰ কথা ওলালে আপোনাৰ মনলৈ কি তিনিটা বস্তুৰ নাম আহে অতি সোনকালে ক'ব লাগে হয় মই চকলেট বহুত বেছি ভাল পাওঁ চিকেন খাই ভাল পাওঁ আৰু চাট টাইপৰ বস্তুবোৰ খাই ভাল পাওঁ যিটো একচুৱেলি মানে শৰীৰৰ কাৰণে বেয়া হয় মই কমকৈ খাওঁ সেয়া কিন্তু ভাল পাওঁ আপুনি আলহী গৈছে তাত যদি আপোনাৰ লগত খোৱা বস্তু দিছে আৰু তাত আপোনাৰ ভাতৰ লগত খোৱা বস্তু কি খোৱা বস্তু দিলে বেয়া পায় ভাতৰ লগত কি চব্জি দিলে বেয়া পায় হয় ভাতৰ লগত একচুৱেলি মই সকলোবোৰ চব্জিয়ে খাওঁ কিন্তু এই স্কোৱাছ তাৰপিছত কুন্দুলি এনেকুৱা টাইপৰ বেয়া পাওঁ কিন্তু সেইবোৰ শৰীৰৰ বাবে উপকাৰী মই জানো
সেইকাৰণে বেয়া লগা বস্তুটো মই আগতে খাই থৈ দিওঁ, তাৰপিছত ভাল লগা বস্তুবোৰ লাহে লাহে খাওঁ। আপুনি নিউজ পেপাৰ পঢ়ে? হয়, নিউজ পেপাৰখন পঢ়াৰ বাহিৰে আপুনি কি তিনিটা কামত ব্যৱহাৰ কৰে অতি সোনকালে? নিউজ পেপাৰখন পঢ়াৰ বাহিৰে মই ক্ৰাফ্ট কৰোঁ দেই। মই কিছুমান ফুল বনোৱাই হওক, তাৰপিছত নিউজ পেপাৰত কেতিয়াবা কিছুমান বস্তু পেকিং কৰিও পঠাই দিয়া যায় ঘৰত, কেতিয়াবা কিছুমান বস্তু পেকিং কৰি। আৰু 3 নম্বৰটো কি কৰোঁ বাৰু কি কৰোঁ ঠিক আছে সেয়াই আৰু পেকিং কৰি হা। আপুনি কি তিনিটা বস্তু ফ্ৰীতে পালে আপুনি ল'ব বিচাৰিব? ফ্ৰীতে পালে ল'ব বিচাৰে? হয়, এইটো কেনেকুৱা প্ৰশ্ন? মানে ফ্ৰীতে আপোনাক দিছে, আপুনি এখন দোকানত গৈছে, যেনিবা এটা মলত গৈছে, মলটোত আপোনাক দিছে যে ফ্ৰীতে অফাৰ চলি আছে, আপুনি 3টা বস্তু ল'ব লাগে। কি 3টা বস্তু ল'ব অতি সোনকালে? কিন্তু ইছৰা, মোৰ চববোৰে ল'ব লাগিব কেনেকৈ 3টা বস্তু কেনেকৈ ৰ'বা, ইমান অপশ্যনৰ ভিতৰত 3টা বস্তু। হয়, কাপোৰ ল'ম ফাৰ্ষ্টতে, কাপোৰ ল'ম, তাৰপিছত কি ল'ম বাৰু নাজানো দেই। মোৰ একেবাৰে অধিক মাছত বগলী কণা হৈ যাব, মোৰ চাগে একোৱেই লোৱা নহ'ব নেকি। ঠিক আছে, আপুনি ইমান সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আপোনাক এটা শেষ প্ৰশ্ন সুধিব বিচাৰিছোঁ যে ক'ভিডৰ সময়ত আপুনি কি শিকিলে আৰু মোৰ ভিউৱাৰ্ছসকলক কি ক'ব? ক'ভিডৰ সময়ত মই বহুতখিনি কথাই শিকিলোঁ যে আমি যে এইবোৰ এইটো মোৰ, এইটো তোৰ, আজিৰ পৰা তোক চিনি পাওঁ, আজিৰ পৰা তোক চিনি নাপাওঁ, এনেকুৱা ধৰণৰ যে কথা কিছুমান, সেইবোৰ যে একেবাৰে ভেলুলেছ। আমাৰ জীৱনটো আজি আছে কালি নাই, এনেকুৱা এটা পইণ্টত টিকি থাকে মাত্ৰ। গতিকে আমি এই যে সৰু সৰু কথাত কাৰোবাক খং কৰা, এই যে কাৰোবাৰ লগত মতানৈক্য হোৱা, কিবা এইবোৰ একদম ভেলুলেছ। মই এইখিনি কথা গম পাইছোঁ যে জীৱনটো আজি আছে কালি নাই, আৰু আমি মানুহ হিচাপে মানুহৰ নিচিনাহে জীয়াই থাকিব লাগে, না কি জীৱ জন্তুবিলাকৰ নিচিনা। আনকি ক'ভিডৰ সময়ত মই এইটো দেখিলোঁ, মানুহৰ তুলনাত জীৱ জন্তুবিলাকেহে প্ৰকৃতিৰ নিয়মখিনি মানি ভালদৰে তেওঁলোকে জীয়াই থাকে। আমি মানুহখিনি তেওঁলোকৰ তুলনাতো, জীৱ জন্তুৰ তুলনাতো নগণ্য যেন ফিল হৈছে মোৰ। মানে যিমানখিনি ভগৱানৰ কৃপাত মোৰ ব্যক্তিগত জীৱনত হয়তো সেইখিনি অনুভৱ হোৱা নাই, কিন্তু অন্যান্য মানুহবিলাকৰ ক্ষেত্ৰত যিখিনি দেখিছোঁ, তেওঁলোকৰ যেনেকুৱা কণ্ডিশ্যন হৈছে, সেনেকুৱা ভগৱানে কাৰোৰে লগতে নকৰক, আৰু সোনকালে ভাল সময় ঘূৰি আহক আগৰ নিচিনা। আৰু এই শিক্ষাখিনিৰে যেন মানুহে আকৌ যেন সেই দুনাই ভুলবোৰ নকৰে। যেনেকৈ ধৰক আমি প্লাষ্টিকৰ বস্তু এটা ৰাস্তাত পেলাই দিওঁ, সেইটো মানে চব একচুৱেলি চাৰ্কল হৈ থাকে। আগতে আমাক সৰুতে শিকাইছিলে যে এইটো বস্তুৰ লগত সেইটো জড়িত, সাপে ভেকুলী খায়, ভেকুলীয়ে পোক খায়, ঠিক তেনেকৈ প্ৰত্যেকটো বস্তুৱে ইটোৰ লগত সেইটো জড়িত। এটা চেইন ইফাল সিফাল হ'লেই গোটেইখিনি শৃংখলাটো ভাঙি যাব। গতিকে আমি সকলোৱে এইটো জনা উচিত যে জীৱন বোলা বস্তুটো এটা কি বুলি কওঁ, আপুনি মানে কোনো শব্দটো মনলৈ অহা নাই, যে আজি আছে কালি নাই। গতিকে ইমান বেছি আক্ৰোশ, ইমান বেছি খং এইবিলাক হৈ থাকি সময় নষ্ট কৰি লাভ নাই। ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আপুনি ইমান সময় দিলে মোক, তাৰ বাবে আপোনাক বহুত ধন্যবাদ আপোনালৈও। হয়, ধন্যবাদ জ্ঞাপন কৰি আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই বিকাশ আছে আজি এই ব্যস্ততা অনুষ্ঠানটোৰ পৰা বিদায় মাৰিম। পুনৰ লগ পোৱাৰ আশাৰে বিদায়। ধন্যবাদ।